ল'ৰা 25 বছৰটো বাদেই 22 বছৰ বয়সৰ ভিতৰত কিবা এটা চাকৰি নকৰিলে ক'ব এতিয়ালৈ বেকাৰ। দেউতাকৰ টকাৰে বহি বহি খাই আছে। গোটেই দিনটো কাম কৰি ঘৰ অহা সময়ত ট্ৰেইন বা বাছত কোনোবা ছোৱালী বা মহিলাৰ সৈতে খুন্দা খালে ক'ব অভদ্ৰ, অসভ্য, ঘৰত মা ভণ্টি নাই নেকি? কেতিয়াবা মন বেয়া থাকিলে কান্দিলে ক'ব ল'ৰা মানুহে কান্দিব নাপায়, ভাল নালাগে। খং দেখালে অত্যাচাৰী, সহ্য কৰিলে কাপুৰুষ, প্ৰতাৰক, বদমাছ, লোভী, স্বাৰ্থপৰ, নীলাজ, কুকুৰ। এইবোৰ বিশেষণটো আছিল। এবাৰ ভাবি চাবচোন, তেওঁলোকো মানুহ, তেওঁলোকৰো ফিলিংছ আছে। এজন পুৰুষৰ বাবে গোটেই পুৰুষ জাতিটোক বদনাম নকৰিব, সকলোকে সমানভাৱে ৰেচপেক্ট দিয়ক। ইমান মৰম লগা মাইনাজনী, তোমাৰ কথাখিনিয়ে মোৰ অন্তৰখন চুই গ'ল। তুমিয়েই একমাত্ৰ ছোৱালী যিয়ে আমাৰ ল'ৰাবোৰক প্ৰকৃতাৰ্থত বুজি পোৱা। এইক লাগব মোক, মই এইকে বিয়া পাতিম। এইক লাগব মোক, মই এইকে বিয়া পাতিম। কি বিয়া পাতা হে? কি বিয়া পাতা? ৰাতিপুৱা 10টা বজাত লাগি ঘুমাই থাকবি, ঘুমাই উঠি ফেচবুকত আপলোড আছে, বিয়া পাতো কৰে হে? নালায়ক, নাকামনা,